বগা মানুহ ৰঙা হৈ গৈছে ৰঙতে ৰাঙলি হৈ পেলাই উলাহত বৰকৈ নাচিছে ইহঁতবোৰে বাইদেউগৰাকী আকৌ চকীখনত বহি বহি নচাত ব্যস্ত হৈ পৰিছে বাহ কি যে ফূৰ্তি লাগিছে বঢ়িয়া লাগিছে সেইবাবেই বাপুকনে কলা চশমা পিন্ধি নাচিব ধৰিছে হয় এয়া হৈছে ফাগুনৰ বতৰ এয়া হৈছে হোলীৰ বতৰ আৰু সেইবাবেই অদলাগুৰি অৰ্থাৎ বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত অদলাগুৰি জগন্নাথ মন্দিৰ প্ৰাংগণত বিগত বছৰসমূহৰ দৰে এই বছৰো অদলাগুৰি দৌল উৎসৱ উদযাপন সমিতিয়ে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে এইবাৰ হোলী অৰ্থাৎ শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা আৰু হৈছে এয়া 13 মাৰ্চ অৰ্থাৎ প্ৰথম দিনাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ এয়া হৈছে আমন্ত্ৰিত কণ্ঠশিল্পী ৰিংকি দাস আৰু তেখেতৰ লগতে তেখেতৰ সহকণ্ঠশিল্পী অমৰ ৰায়ে গীত পৰিৱেশন কৰিলে এই বিশেষ সাংস্কৃতিক সন্ধিয়াত আৰু বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য হৈ পৰিল শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগণ আৰু বিগত বছৰৰ দৰে এই বছৰো এনেকুৱাকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবাৰ উদযাপন কৰিছে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা আৰু প্ৰথম দিনাখন সাংস্কৃতিক সন্ধিয়াত অগণন দৰ্শকৰে ভৰি পৰিল জগন্নাথ মন্দিৰ প্ৰাংগণ আৰু দ্বিতীয় দিনাখন আছে তেওঁলোকৰ ৰাতিপুৱা 7 বজাত পানী তোলা পৰ্ব ৰাতিপুৱা 10 বজাত আই মাতৃসকলৰ নাম আৰু লগতে সন্ধিয়া 7 বজাত স্থানীয় শিল্পীৰ দ্বাৰা নৃত্য প্ৰদৰ্শন লগতে শনিবাৰে অৰ্থাৎ তৃতীয় দিনাখন আছে ৰাতিপুৱা 9 বজাৰ পৰা ফাকুৱা খেল নগৰ কীৰ্তন আৰু সন্ধিয়া 8 বজাত পূজাৰ বিসৰ্জন অৰ্থাৎ শুকুৰবাৰ দিনাখন আছে ৰাতিপুৱা 10 বজাত আই মাতৃসকলৰ নাম ৰাতিপুৱা 7 বজাত পানী তোলা আৰু সন্ধিয়া 7 বজাত স্থানীয় শিল্পীসকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন প্ৰথম দিনাৰ বিশেষ সাংস্কৃতিক সন্ধিয়াৰ দেখি আছে এই বিশেষ সুন্দৰ পৰিৱেশ হোলীৰ ৰঙত মতলীয়া হৈ পৰিল সকলো ইজনে আনজনলৈ ফাকুৱাৰ ৰং ছটিয়াই দিলে ৰঙিয়াল কৰি তুলিলে আনজনৰ মন এয়া হৈছে ফাকুৱা এয়া হৈছে দৌল উৎসৱৰ বতৰ এয়া যে ফাগুন আৰু এই সুন্দৰ নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গ'ল প্ৰথম দিনাখন অদলাগুৰি জগন্নাথ মন্দিৰ প্ৰাংগণত
এই চেগতে আপোনালোক সকলোলৈ জনাইছোঁ আছাম টাইম 6ৰ পৰিয়ালৰ তৰফৰ পৰা দৌল উৎসৱ তথা ফাকুৱাৰ অলেখ অলেখ শুভেচ্ছা আৰু শুভকামনা। অদৰাগুৰিৰ পৰা আবিৰ কাশ্যপৰ ৰিপৰ্ট আছাম টাইম 6।